আমি কি বুলি কয় এটা দুই এখন গান শুনিব বিচাৰোঁ তোমাৰ লগ বন্ধুবিলাকে। নাজানে কি মামি বৰৰ লগত গেলো হাই গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। বেকলাৰ বল আছে তাত নিবলো ঘৰতে লগ পাই আছোঁ। আজি মানে ভিডিঅ'টো ধামাকা হ'ব যাই আছে। বৰ্তমান বেডিং পত্ৰ লৈ ওলাইছোঁ, ক'ত যাম কি কৰিম সকলোবোৰ গম পাব। থামলে আৰু তাতে চাই আপোনালোকে নিশ্চয় গমেই পাইছে। এইফালে চাই লওক বেডিং পত্ৰবোৰ বান্ধি লৈছোঁ আৰু এইফালে দাৰমাই চাব আহিছে। যাওঁ দাৰমাই কি মুখেদি কহ আৰু আমাৰ খৰচৰ কাৰণে ধুব দিছোঁ। খৰচবি হা একদম খৰচবি আৰু এনেকৈ ডাইৰেক্ট যাব ওলাইছোঁ। আৰু আমাৰ ঘৰৰ মানুহ বৰ্তমান গুচি গৈছে। এতিয়া মই যাব ওলাইছোঁ। বেগটো ক'ত? বেগ বেগ ক'ত যাবি তই? মই বিয়াত যাম। বিয়াত যাবি নি? চলমান ভাই গাইজ ফাইনেলি মামাৰ ঘৰ আহি পালোঁ। কাৰণ আমাৰ ডাঙৰ মামাৰ ল'ৰাজনৰ বিয়া আছিল। আপোনালোকক হয়তোবা আগৰ ভিডিঅ' চালে আপোনালোকে নিশ্চয় গমেই পাব। আগতে এটা ভিডিঅ' দিছিলোঁ যেতিয়া বিয়াত মাতিব গৈছিল। এতিয়া বৰ্তমান মই বাইক চেক পাৰ্কিং কৰি থৈ দিছোঁ। আৰু এইফালে মই দেখাই আছোঁ বিয়া পেণ্ডেলটো ডাইৰেক্ট আহি পালোঁ বৰ্তমান। আৰু এইফালে চাই লওক এয়া হৈছে বিয়া ঘৰৰ পেণ্ডেল হয়। আৰু ভিতৰত কিবা কাৰণে চলি আছে মই দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু এইফালে চাই লওক এইফালে বিয়া বুলি ক'লে গেটৰ কলপুলি দুটা মেইন। আৰু এইফালে ঘট ঘট বুলি কয় এনেকৈ কলত নাৰিকল থাকে, আমৰ আগ থাকে। আৰু এনেকৈ মই দেখাই দিছোঁ চাই লওক। আৰু এই ছাগলকেইটা ইমান খচ্চ ছাগাল ফেলাই দিছে। আমৰ পাত কামৰে কামৰে খাই কিনে এই নাৰিকল ক'ত ফেলাই দিছে, আমৰ হেৰি ক'ত ফেলাই দিছে। আৰু এনেকৈ মই বিয়া পেণ্ডেলত সোমাই গ'লোঁ। আৰু এইফালে আলহী আহি আছে, এটা দুটাকৈ আহি আছে। আমি ৰঙিয়াৰ পৰা আহি গ'লোঁ বৰ্তমান। আহি পাইছা কৈছে নেকি? হা কেইটা আহি পাইছা? সেই আমাৰ আপি আহি পাইছে, ৰঙিয়াৰ পৰা আহি পাইছে, দেৰি হ'ল। আৰু এনেকুৱাকৈ বৰ্তমান যিকেইটা এতিয়া বৰ্তমান বেছি দেৰি হোৱা নাই না বিয়াৰ টাইমটো। এতিয়া মানে আঞ্জা পাচলি কুটি আছে, ভাত চাত বনাই আছে। আৰু মানে চকী চাই লওক বৰ্তমান এতিয়া খালী আছে। অলপ দেৰিকৈ মানুহবোৰে দেখা পাব, অভাৰফুল হাউচ মানুহ দেখা পাব। আৰু এইফালে চাই লওক ডিজে যোৰা বৰ্তমান ৰখা হৈছে ইয়াতে। অলপ দেৰিকৈ ইয়াতে গান বাজনা পূৰা চলি থাকিব, আপোনালোকে চাই থাকিব। এতিয়া মই এইফালে আহি গ'লোঁ। বিয়া চাই লওক চকীবিলাক বৰ্তমান খালী হৈ আছে। আৰু এইফালে আমাৰ কেমেৰামেন আহি কিনে উপস্থিত, কিন্তু ফটো হ'লে মাৰা নাই। আৰু এইফালে চাই লওক পুৰোহিতে বৰ্তমান ফোনত বিজি হৈছে, ক'ৰবাৰ প্ৰগ্ৰেম আছে চাগে। পুৰোহিতবিলাকৰতো প্ৰগ্ৰেম থাকে। আৰু এনেকুৱাকৈ ৰাতি মণ্ডপটো বনোৱা হৈছে। চাই লওক কি ধুনীয়া মণ্ডপ কলৰে বনোৱা হৈছে। এতিয়া বৰ্তমান শ্ৰাদ্ধ হ'ব বিয়াৰ। আৰু এইফালে আমাৰ ডাঙৰ মামা আৰু এইফালে খোৱাৰ যোগাৰ চোগাৰ কৰিছে। আৰু ইয়াতে ডেস্ক বেঞ্চবিলাক পাৰি লৈছে, ইয়াতে মানুহবিলাকক ভাত খুৱাব। এইফালে তামোল কাটি আছে, আহি কিনে তামোল কাটাত লাগি গৈছে। এই ফাদাৰে তামোল কাটি আছে। আৰু এইটো দাদা তামোল কাটি আছে। এই মামা এইটো নামটো কি আছিল? ভগৱান মামা। সৰুটো লাগাল পাইছিলোঁ। আৰু এইফালে আমাৰ মইনা বাইদেউ, এই দৰাৰ বায়াক। এই ভিন্দু বহুত দিনৰ মূৰত দেখা পালোঁ। হয়তো আমি আছে অলপ হয় নাই। এইফালে আৰু কি বুলি কবা আৰু নন্দাকে কথা পাতি আছে বিয়াত লাগাল পাইছিল। ডাঙৰ ডাঙৰ ক'ত ডাউৰি হ'ল তুমি? পাতি ডাউৰ এই আলহী আছে বিয়াত। বৌ হয় এইটো। মানে ভালে আছ? দৰ্জা মাৰা সেই তুমি ঠেলিকে খোলা যাব। সেই বাহিৰ খোলা গেল তুমি। আৰু এনেকৈ বৰ্তমান মই আহি পালোঁ য'ত মানে ভাত আঞ্জাবিলাক বনাই আছে, পাকঘৰ বুলি কয়। ইয়াতে আহি গ'লোঁ। এইফালে দাদা অলপ মই যাওঁ দিয়ক। এনেকৈ ইয়াতে বনাই আছে। ইফালে প্ৰায় ৰেডি হৈছে, চব্জি দালি এনেকৈ ভকে উতলি আছে। এই মাছৰ জোল হ'ব চাগে ন? মাছৰ জোল এনেকৈ আলু ভাজি। আৰু এইফালে আমাৰ দাদাই বনাই আছে অকলে, লগ নাই নেকি? অকলে বনাই আছে। প্ৰায় কিমানমান মানুহৰ আইটেম হ'ব? 600 মানুহৰ ভাত আঞ্জা অকলে বনাই আছে। কি কথা ক'লাক দাদা, এই কথাটো শুনি বহুত ভাল লাগছে। মানে অকলে 700-800 মানুহৰ ভাত আঞ্জা অকলে বনায় এখন বিয়াত বা যিকোনো কৰ্মত। মানে
কিন্তু মই আজিলৈ ইমান মানুহৰ ভাত আঞ্জা বনোৱা অকলে মই দেখাই নাই মানে দুটা তিনিটা থাকেই আৰু কাৰণ চালি খোৱাৰ কাৰণেও থাকে কিন্তু দাদাই অকলে কষ্ট কৰিছে ঠিক আছে দাদা পাছত লওকচোন ভালদৰে বনাওক যাতে খাই কিনে মজা হ'ব লাগে অংকুল বাৰু এনেকৈ বাচন বৰ্তন ধুই আছে এই বাইদেউসকলে বাইদেউ ভালে আছে ভালনে ফটো নাই উঠাব লাগিব বাইদেউ উঠাব লাগিব কিয় নালাগে এই এনেকৈ তো ধুই আছে আৰু এইফালে গাঁৱৰ আৱতিবিলাক পানী তুলিবৰ কাৰণে প্ৰায় ৰেডি হৈ গ'ল আৰু এইখন বিয়া অলপ বেলেগতকৈ বেলেগ ধৰণে দেখাবলৈ চেষ্টা কৰিম কাৰণ আমাৰ মামাহঁতৰ ফালে মানে কি দিন দুপৰীয়াতে দৰা গা ধুৱাই আৰু এইফালে এনেকৈ দৰাক গা ধুৱাই আছে আৰু এইফালে আমি ভাতৰ যোগাৰ কৰি দিলোঁ দালি আলু ভাজি মাছৰ আঞ্জা পনীৰ আঞ্জা আৰু এইফালে অন্যান্য আছে আৰু এনেকুৱা মানুহ বহাই দিলোঁ ভাত খোৱাৰ কাৰণে তো গাইজ সঁচাকৈ বিয়াখনত বহুত মানুহ হৈছে গাইজ এই চাই লওক ভাত খোৱাৰ কাৰণে মানুহৰ হেঁচা ঠেলি পূজা পাতলতো ইমান মানুহ দেখা নাযায় গাইজ ইমান মানুহ হৈছে এই সাধাৰণ বিয়া এখনত আৰু ইফালে মানুহ হেঁচা ঠেলিকৈ ভাত খাব আহিছে খোজ দিব পৰা জেগা নাই আৰু ইফালে বাহিৰতো মানুহ বহি আছে তো গাইজ বিয়াখন ইমান মানুহ হৈছে 700 ওপৰ হৈছে গাইজ খাই কিনে মানে গৰমত থাকিব পৰা নাই এতিয়া বহিছোঁ দৈ বিলি আছোঁ দৈৰ জেগাত পূৰা বহিছোঁ দৈ খাই আছোঁ বিলি আছোঁ সেইফালে দৈ এই দৈ বিলি আছে সেইফালে চাওঁ এই গোল্লা এটিঙত গোল্লা এইফালে দৈ কাক নাহা খাইছোঁ মালা কাটি আছে বিয়াৰ এনে হৈছে
ডাঙৰ জেঠীমাই বিয়া খাই কেনে লাগছি বিয়া খাই হা জোৰে কওঁ ভাল লগা বুলি লাগছি দে আমার দরা ভাইয়া পুরো ভিএপি জিপি লৈছি ভিএপি মোনা ফাইনেলি এতিয়া আমি বৰ্তমান কইন আনবাৰ কাৰণে অলছো দৰা অলছি কিন্তু বৰষুণ দি আছে দেখাই বেছি গাইছ তথাপি আমি অলছো আৰু নাই কি আৰু হাতত কি গিলা স্প্ৰে ক'ত মাৰবি বগা ক'ত দিবি দে 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 গাইজ আজি বতাহ বৰষুণ দিন দিছিল মস্ত মানে গাছ এডাল পচি গাইজ পাৰতে পচি দেখে দি আছো সেইডাল কি বম গাছ পচিবে সেইডাল এইডাল বম গাছ গাইজ ফাইনেলি বাছ পাই গ'লো য'ত মানে বাছখন আমি খোজকাঢ়ি আহিছিলোঁ এখন বাছখন পাই গ'লোঁ বৰ্তমান এখন বাছতে আমি এতিয়া বৰ্তমান যাব কইনা আনিবৰ কাৰণে আৰু দৰা আহি আছে এনেকৈ হাই ধেমালিতে আমি আহি পালোঁ কইনাৰ ঘৰৰ চোতালত আমি এনেকৈ বহি ল'লোঁ হোম পৰাৰ কাৰণে পুৰোহিতে দৰাক কিবা বুজাই আছে আৰু এনেকৈ কইনা চাব আহিলোঁ মায়ে ক'লে এটা ফটো মাৰ ফটো বুলি মই ভিডিঅ'টো কৰি ৰাখিলোঁ গাইজ তো গাইজ এতিয়া আমাৰ হোমৰ জুই উঠি গ'ল আৰু আমিও ভাত পানী খাই উঠিলোঁ দিয়ক এতিয়া আমি ঘৰা ঘৰি যাব লাগিব যিহেতুকে আমি বাছত আহিছিলোঁ ৰাতিলৈ ৰৈ নাথাকোঁ আজিৰ ব্লগটো এইখিনি আছিল কিবা এটা সৰু সৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ বাই বাই